নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে 2022 বৰ্ষত হৈ যোৱা এডিআৰই গ্ৰেড 3 পেপাৰ 4 আলোচনা কৰিবলৈ ওলাইছো আৰু লগতে এই ভিডিঅ'টিত মই কিছু এক্সট্ৰা ইনফৰমেশ্যন এড কৰিছো পাৰিলে ভিডিঅ'টি শেষলৈকে চাব আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজো শেষ কৰিছো যেনে অসম বুৰঞ্জী কলা আৰু সংস্কৃতি অসমৰ ভূগোল অসমৰ ৰাজনীতি অসমৰ সাহিত্য আৰু লগতে পৰিৱেশ বিজ্ঞানৰ কিছু কোৱেশ্যন ইতিমধ্যে মই আলোচনা কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফ ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেসক্ৰিপচনতে দি দিম আৰু আজিৰ এই ভিডিঅ'টিত মই এডিআৰই গ্ৰেড 3 ৰ পেপাৰ 4 ৰ জিএছ পৰ্চনটো আলোচনা কৰিছো পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ এক নম্বৰ কোৱেশ্যন তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত এ দিছে জৈন ধৰ্ম বি দিছে বৌদ্ধ ধৰ্ম চি দিছে শিখ ধৰ্ম ডি দিছে হিন্দু ধৰ্ম ইয়াৰ ৰাইট এনসাৰটো হ'ব এ জৈন ধৰ্ম তীৰ্থংকৰ শব্দটো জৈন ধৰ্মৰ সৈতে সম্পৰ্কিত বা ইয়াৰ সৈতে ৰিলেশ্যন আছে জৈন ধৰ্মত 24 জন তীৰ্থংকৰ আছে তাৰে প্ৰথমজন হৈছে ঋষভদেৱ আৰু একেবাৰে শেষৰজন হৈছে বৰ্ধমান মহাবীৰা আৰু পাৰ্শ্বৱনাথ হৈছে 23rd বা 23 নম্বৰজন হৈছে পাৰ্শ্বৱনাথ আৰু একেবাৰে শেষৰজন হৈছে বৰ্ধমান মহাবীৰা নেক্সট কোৱেশ্যন 2 নম্বৰ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন নহয় এ দিছে মণিপুৰ বি দিছে ত্ৰিপুৰা চি দিছে মেঘালয় ডি দিছে মিজোৰাম ইয়াৰ ৰাইট এনসাৰটো হ'ব এ মণিপুৰে বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই তাৰ উপৰি ত্ৰিপুৰাই কৰিছে মেঘালয়ও কৰিছে আৰু মিজোৰামৰ এটা পৰ্চনে কৰিছে আৰু সেই পৰ্চনটো হৈছে চাকমা অটোনমাছ কাউন্সিল পৰ্চনটোৱে বাংলাদেশৰ সৈতে সীমা সংলগ্ন হৈছে আৰু অসমৰ ধুবুৰী সাউথ চালমাৰা মানকাছাৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাই বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰিছে কিন্তু বৰাক ভেলীৰ তিনিখন ডিস্ট্ৰিক্ট কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিয়ে বাংলাদেশৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই নেক্সট কোৱেশ্যন 3 নম্বৰ নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে এ দিছে গেংটক বি দিছে ইম্ফল চি দিছে আগৰতলা ডি দিছে ডিমাপুৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি ডিমাপুৰ কাৰণ ইয়াতে বাকিকেইটা অপশ্যন গোটেইকেইটা ষ্টেটৰ কেপিটেল হয় গেংটক হৈছে ছিকিমৰ কেপিটেল ইম্ফল হৈছে মণিপুৰৰ কেপিটেল আৰু আগৰতলা হৈছে ত্ৰিপুৰাৰ কেপিটেল গতিকে ডিমাপুৰ এখন চহৰ যিখন নাগালেণ্ডৰ এখন চহৰ আৰু ই প্ৰায় অসমৰ ওচৰতে লাগি আছে আৰু নাগালেণ্ডৰ কেপিটেল হৈছে কোহিমা নেক্সট কোৱেশ্যন 4 নম্বৰ লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত এ দিছে মিচিং বি দিছে কাৰ্বি চি দিছে গাৰো ডি দিছে মেটেই ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি মেটেই জনগোষ্ঠীৰ লগতে এই লাই হাৰাওবা ফেষ্টিভেলটো জড়িত আৰু এই মেটে হৈছে মণিপুৰৰ এটি কমিউনিটি তাৰ উপৰি মণিপুৰৰ আন কিছুমান কমিউনিটি হৈছে কুকি বিষ্ণুপ্ৰিয়া ইত্যাদি আৰু মিচিংসকলে পালন কৰা এটা উৎসৱ হৈছে দৈ পলো কাৰ্বিসকলে পালন কৰা উৎসৱ হৈছে ৰংকেকৰ পেং হেমফু ইত্যাদি নেক্সট কোৱেশ্যন 5 নম্বৰ কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত এ দিছে আগৰতলা বি দিছে গেংটক চি দিছে ইটানগৰ ডি দিছে ইম্ফল ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি ইম্ফলতে আছে কাংলা দুৰ্গটো বা কাংলা ফৰ্টটো নেক্সট কোৱেশ্যন 6 নম্বৰ নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয় ইয়াত দিছে তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো ৰাইট নহয় এ দিছে সুন্দৰবন বদ্বীপ বিশ্বৰ সৰ্ববৃহৎ মেনগ্ৰোভ বনাঞ্চলটো অৱস্থিত এইটো শুদ্ধ বি দিছে সিন্দেক হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ মাইকা উৎপাদনকাৰী দেশ এইটো শুদ্ধ নেক্সট দিছে চি ষ্টাৰদ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ গোলকীয় বিপৰীত স্থানত অৱস্থিত এইটো শুদ্ধ ডি দিছে ভাৰতৰ সৰ্ববৃহৎ লুনিয়া হ্ৰদটি গুজৰাটত অৱস্থিত এইটো ভুল সৰ্ববৃহৎ লুনিয়া হ্ৰদটি গুজৰাটত নহয় ৰাজস্থানতহে অৱস্থিত আৰু হেতুৰ নাম হৈছে সম্বলপুৰ যিটো জয়পুৰ ডিস্ট্ৰিক্টত আছে ৰাজস্থানৰ তো ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি ভাৰতৰ সৰ্ববৃহৎ লুনিয়া হ্ৰদটি গুজৰাটত অৱস্থিত এইটো হ'ব ভুল উত্তৰ গতিকে আমাৰ ইয়াত ভুল বাছিব দিছে সেয়েহে ৰাইট এনসাৰটো হ'ব ডি নেক্সট কোৱেশ্যন 7 নম্বৰ ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোন এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব এ দিছে 1 বি দিছে 4 চি দিছে 5 ডি দিছে 3 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 4 নেক্সট কোৱেশ্যন 8 নম্বৰ নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই এ দিছে চন্দ্ৰশেখৰ আজাদ বি দিছে বাল গংগাধৰ তিলক চি দিছে গোপাল কৃষ্ণ গোখলে ডি দিছে ভগত সিং ইয়াৰ ৰাইট এনসাৰটো হ'ব বাল গংগাধৰ তিলকে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু ইয়াক মই লভিমেই নেক্সট কোৱেশ্যন 9 নম্বৰ কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানীপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল এ দিছে 1526 বি দিছে 1536 চি দিছে 1556 ডি দিছে 1576 ইয়াৰ ৰাইট এনসাৰটো হ'ব চি 1556
1556 পানিপথৰ দ্বিতীয় যুদ্ধখন সংঘটিত হৈছিল, যিখন আকবৰ আৰু হিমুৰ মাজত হৈছিল। আকবৰ হৈছিল মোগল সম্ৰাট আৰু হিমু আছিল এজন হিন্দু ৰজা, আৰু এই যুদ্ধখন হৈছিল নৱেম্বৰৰ 5 তাৰিখে 1556 চনত। নেক্সট কুৱেশ্যন 10 নম্বৰ। ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভাৰ নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় বা নটা বিকল্পটো বলবৎ কৰিছিল? এ দিছে আগষ্ট 2012, বি দিছে নৱেম্বৰ 2013, চি দিছে জানুৱাৰী 2015, ডি দিছে অক্টোবৰ 2011। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি নৱেম্বৰ 2013, আৰু এয়া হৈছিল সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন মতে, আৰু প্ৰথমে 4খন ষ্টেটত ইয়াক ইমপ্লিমেণ্ট কৰা হয় আৰু ষ্টেটৰ এছেম্বলি ইলেকশ্যনত, আৰু সেইকেইখন ষ্টেট হৈছে ছত্তীশগড়, মিজোৰাম, ৰাজস্থান, মধ্যপ্ৰদেশ, আৰু এখন ইউনিয়ন টেৰিটৰী আছিল আৰু সেইখন আছিল দিল্লী। এইকেইখন ৰাজ্যৰ এছেম্বলি ইলেকশ্যনতে প্ৰথমে নোটা ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন 11 নম্বৰ। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? এ দিছে পেৰিছ, বি দিছে দ্য হেগ, চি দিছে ৱাশ্বিংটন DC, ডি দিছে নিউয়ৰ্ক। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি দ্য হেগ। দ্য হেগতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি অৱস্থিত, আৰু এইটো আছে নেদাৰলেণ্ড বা নেদাৰলেণ্ডৰ এখন চহৰ হৈছে দ্য হেগ, আৰু নেদাৰলেণ্ডৰ কেপিটেল হৈছে আমষ্টাৰডাম। সুধিব পাৰে কেপিটেল সোধে যিহেতু। নেক্সট কুৱেশ্যন 12 নম্বৰ। ৰাউলত আইনত নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নাছিল? এ দিছে বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয়, বি দিছে খাদ্য বস্ত্ৰ পৰিধানৰ সীমাবদ্ধতা, চি দিছে বিচাৰ অবিহনে কাৰাবাস, ডি দিছে বিদেশী ভ্ৰমণত সীমাবদ্ধতা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি বিচাৰ অবিহনে কাৰাবাস। বিচাৰ অবিহনে কাৰাবাস হোৱাৰ বাবে ৰাউলত আইনৰ বিৰুদ্ধে জালিয়ানাবাগত প্ৰটেষ্ট হৈছিল, আৰু এই প্ৰটেষ্টতে ব্ৰিটিছ পুলিচে প্ৰতিবাদকাৰীৰ ওপৰত নিৰহক গুলী চলায়, আৰু ইয়াতে বহুতো লোকৰ মৃত্যু হয়, আৰু ইয়াকেই জালিয়ানাবাগ হত্যাকাণ্ড বুলি কোৱা হয়। আৰু ইয়াৰ প্ৰভিজনসমূহ আছিল এৰেষ্ট এণ্ড ডিটেইন উইদাউট ট্ৰায়েল, ন' ৰাইট টু এপিল, স্পেচিয়েল ট্ৰিবিউনেল, ৰেষ্ট্ৰিকশ্যন অন স্পীচ এণ্ড এছেম্বলি ইত্যাদি। নেক্সট কুৱেশ্যন 13 নম্বৰ। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল? এ দিছে 1985 আৰ ভানুমতী, বি দিছে 1987 ইন্দু মলুত্ৰা, চি দিছে 1989 ফাতিমা বিবি, ডি দিছে 1992 ইন্দিৰা বেনাৰ্জী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 1989 ফাতিমা বিবি, আৰু তেওঁ 6 অক্টোবৰ 1989 পৰা 29 অক্টোবৰ 1992 কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যন 14 নম্বৰ। কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ নিম্নতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়? এ দিছে 1986, বি দিছে 1988, চি দিছে 1990, ডি দিছে 1992। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1988। 1988 চনত ভাৰতবৰ্ষত 61 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ভোটাধিকাৰ অধিকাৰ 21ৰ পৰা 18 কৰা হয়, আৰু ইয়াক কাৰ্যকৰী কৰা হৈছিল 28 মাৰ্চ 1989ত, অৰ্থাৎ 1 বছৰ পিছত। নেক্সট কুৱেশ্যন 15 নম্বৰ। কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? এ দিছে 1911, বি দিছে 1913, চি দিছে 1907, ডি দিছে 1910। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ 1911। 1911 চনতেই ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হয়, আৰু ডিচেম্বৰ মাহৰ 12 তাৰিখে 1911 চনত ইয়াক কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন 16 নম্বৰ। চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম? এ দিছে পূৰ্ণানন্দ বুঢ়াগোহাঁই, বি দিছে ফ্ৰান্সেন মুং বৰগোহাঁই, চি দিছে খামচেন বৰগোহাঁই, ডি দিছে কনচেন বৰপাত্ৰ গোহাঁই। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ফ্ৰান্সেন মুং বৰগোহাঁই। ফ্ৰান্সেন মুং বৰগোহাঁই আছিল মূলা গাভৰুৰ স্বামী, আৰু তেওঁ তুৰ্বকৰ সৈতে যুদ্ধত মৃত্যুবৰণ কৰিছিল। তাৰোপৰি স্বৰ্গদেউ চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা, কাৰণ তেওঁ কেপিটেল দিহিং নদীৰ পাৰত বকতাত বনাইছিল, সেয়েহে দিহিঙীয়া ৰজা নামেৰেও জনা যায়। তাৰোপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁই দিছে, পূৰ্ণানন্দ বুঢ়াগোহাঁই হৈছে চদিয়াখোৱা গোহাঁই, আৰু তেওঁৰ ৰাজত্বকালতে অসমৰ প্ৰথমখন অসমীয়া বুৰঞ্জী লিখা হৈছিল, যিখনৰ নাম আছিল শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা। আৰু তেওঁৰ দিনতে ফাৰ্ষ্ট পপুলেশ্যন চেঞ্চাছ ষ্টাৰ্ট হৈছিল, আৰু তেওঁ 3rd মিনিষ্ট্ৰিয়েল পষ্ট এটা ক্ৰিয়েট কৰিছিল, যিটোৰ নাম দিছিল বৰপাত্ৰ গোহাঁই, আৰু প্ৰথম বৰপাত্ৰ গোহাঁই আছিল চুংলেং, আৰু পিছলৈ কনচেং বুলিও জনা যায়। নেক্সট কুৱেশ্যন 17 নম্বৰ। কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? এ দিছে 1867, বি দিছে 1858, চি দিছে 1876, ডি দিছে 1905। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1858, অৰ্থাৎ চিপাহী বিদ্ৰোহৰ পিছতেই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক
ভাইসৰয় অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 18 নম্বৰ নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? এ দিছে দ্বিতীয় অনুসূচী, বি দিছে সপ্তম অনুসূচী, চি দিছে ষষ্ঠ অনুসূচী, ডি দিছে পঞ্চম অনুসূচী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, ষষ্ঠ অনুসূচী। অৰ্থাৎ 6 চিডিউলৰ আণ্ডাৰতে অসমত 3খন অট'নমাছ কাউন্সিল গঠন কৰা হয়। সেইকেইখন হৈছে বড়োলেণ্ড, আন এখন হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল। আৰু লগতে অসমৰ উপৰি ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামতো 6 চিডিউলৰ আণ্ডাৰত এনেদৰে টেৰিটৰিয়েল গঠন কৰিব পাৰে। সপ্তম অনুসূচীত উল্লেখ আছে লিষ্টৰ বিষয়ে, আৰু সেয়া হৈছে 3খন লিষ্ট, ষ্টেট লিষ্ট, চেণ্ট্ৰেল লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। আৰু পঞ্চম অনুসূচীৰ আণ্ডাৰত ভাৰতৰ 10খন ৰাজ্যত জনজাতীয় লোকসকলৰ বাবে চিডিউল এৰিয়া গঠন কৰিব পাৰে, আৰু সেইকেইখন হৈছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থান। নেক্সট কুৱেশ্যন 19 নম্বৰ পাইকিয়ং বিমান বন্দৰটো ক'ত অৱস্থিত? এ দিছে অৰুণাচল প্ৰদেশ, বি দিছে ছিকিম, চি দিছে মণিপুৰ, ডি দিছে মিজোৰাম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, ছিকিম। ছিকিমতে আছে পাইকিয়ং এয়াৰপৰ্টটো। তাৰ ওপৰত অৰুণাচল প্ৰদেশত আছে টিজু আৰু বহুকেইটা আছে। মণিপুৰত আছে ইম্ফল এয়াৰপৰ্ট, মিজোৰামত আছে লেংপুই এয়াৰপৰ্ট। নেক্সট কুৱেশ্যন 20 নম্বৰ হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটি হৈছে? এ দিছে এশিঙীয়া হাড়, বি দিছে গাই, চি দিছে হাতী, ডি দিছে বাঘ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ, এশিঙীয়া হাড়। এশিঙীয়া হাড়েই হৰপ্পা খনন কাৰ্যত পোৱা গৈছিল। তাৰোপৰি হৰপ্পা খনন কাৰ্যত এলিফেণ্ট, ৰাইনো, টাইগাৰ, বাফেলো, এণ্টিপলো, গট, চিপ ইত্যাদি পোৱা গৈছিল। নেক্সট কুৱেশ্যন 21 নম্বৰ অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? এ দিছে 4, বি দিছে 5, চি দিছে 6, ডি দিছে 7। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, 5। অলিম্পিকৰ পতাকাখনত 5টা আঙুঠিৰ চিত্ৰ আছে বা 5টা চাৰ্কেল আছে, আৰু সেইকেইটাৰ কালাৰ হৈছে ব্লু, য়েল্ল', ব্লেক, গ্ৰীণ, ৰেড। ইয়াতে ব্লুৱে অচিয়ান সূচায় বা সাগৰক প্ৰতিনিধিত্ব কৰে, য়েল্ল'ৱে এছিয়াক, ব্লেকে আফ্ৰিকা, গ্ৰীণে ইউৰোপক কৰে আৰু ৰেডে কৰে আমেৰিকাছ। নেক্সট কুৱেশ্যন 22 নম্বৰ আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে? এ দিছে বুয়েনছ এয়াৰ্ছ, বি দিছে চেণ্টিয়াগো, চি দিছে বোগাটা, ডি দিছে লিমা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ, বুয়েনছ এয়াৰ্ছ। আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে বুয়েনছ এয়াৰ্ছ। তাৰোপৰি চেণ্টিয়াগো হৈছে চিলিৰ কেপিটেল, লিমা হৈছে পেৰুৰ কেপিটেল, আৰু বোগোটা হৈছে কলম্বিয়াৰ কেপিটেল। এইটো এডিআৰইৰ আন এটি এক্সামতো আহিছিল। অপশ্যনকেইটা মনত ৰাখিব, সুধিব পাৰে। তদুপৰি লিথিয়াম ট্ৰাইংগল বুলি ক'লে চিলি, আৰ্জেণ্টিনা আৰু বলিভিয়াক সূচায়, বা এই 3খন দেশক একেলগে লিথিয়াম ট্ৰাইংগল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 23 নম্বৰ এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ দিছে মুম্বাই, বি দিছে কালালামপুৰ, চি দিছে জাকাৰ্টা, ডি দিছে বেংকক। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি, কালালামপুৰ। এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় কালালামপুৰত অৱস্থিত, আৰু এই কালালামপুৰ হৈছে মালয়েছিয়াৰ কেপিটেল। তাৰোপৰি অপশ্যন ডিটো হৈছে বেংকক। বেংকক হৈছে থাইলেণ্ডৰ কেপিটেল, জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ কেপিটেল। আৰু এয়াৰ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী, বা হেড অফিচ হৈছে নিউ দিল্লী। তদুপৰি এয়াৰ ইণ্ডিয়াৰ অপাৰেশ্যনেল হেডকোৱাৰ্টাৰ হৈছে ছত্ৰপতি শিৱাজী মহাৰাজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, যিটো মহাৰাষ্ট্ৰত বা মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন 24 নম্বৰ নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়? এ দিছে উইণ্ড'জ 11, বি দিছে লিনাক্স, চি দিছে মাইক্ৰ'ছফ্ট অফিচ, ডি দিছে ইবনটো। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, মাইক্ৰ'ছফ্ট অফিচ। মাইক্ৰ'ছফ্ট অফিচ কম্পিউটাৰৰ এটি অপাৰেটিং প্ৰচেছৰ নহয়, এইটো এটা এপ্লিকেশ্যনহে। নেক্সট কুৱেশ্যন 25 নম্বৰ নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? এ দিছে কাঞ্চনজংঘা, বি দিছে নন্দা দেৱী, চি দিছে কমেট, ডি দিছে মানা। ইয়াৰ ৰাইট এনচাৰটো হ'ব কাঞ্চনজংঘা। কাঞ্চনজংঘাকে বৰ্তমান সময়ত ভাৰতৰ সৰ্বোচ্চ শৃংগ হিচাপে বিবেচনা কৰা হয়, আৰু কাঞ্চনজংঘাৰ হাইট হৈছে 8,586 মিটাৰ। তাৰোপৰি নন্দা দেৱীৰ হাইট হৈছে 7,816 মিটাৰ। কমেটৰ হাইট হৈছে 7,756 মিটাৰ, আৰু এই কমেট আছে গাৰৱাল ৰেঞ্জত উত্তৰাখণ্ডৰ। 26 নম্বৰ কুৱেশ্যন কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? এ দিছে ভগীৰথী, বি দিছে অলকানন্দ, চি দিছে সৰস্বতী, ডি দিছে শত্ৰুতা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, সৰস্বতী। আৰু এই সৰস্বতী নদীকে গংগা আৰু যমুনাৰ সংগমস্থল প্ৰয়াগৰাজত লগ হোৱা বুলি কোৱা হয়। তাৰোপৰি ভগীৰথী আৰু অলকানন্দই যিটো স্থানত সংযোগ হৈছে সেই স্থানটোক দেৱপ্ৰয়াগ বুলি কোৱা হয়, আৰু তাৰ পিছৰ পৰাই গংগা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 27 নম্বৰ নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়? এ দিছে
শিখাৰ দণ্ড, বি দিছে দুগ্ধৰ চৰ্বি ভাগ, চি দিছে কেশৰ, ডি দিছে সোণ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি সোণ। সোণকে কেৰটত জোখা হয় বা সোণক জোখা এককটো হৈছে কেৰট। নেক্সট কুৱেশ্যন 28 নম্বৰ। অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠত জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয়? এ দিছে পেলিয়ন্টলজি, বি দিছে আৰ্কলজি, চি দিছে জিঅ'লজি, ডি দিছে জিঅ'মৰ্ফলজি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ পেলিয়ন্টলজি। পেলিয়ন্টলজিয়ে জীৱাশ্মৰ ওপৰত ভিত্তি কৰি বা ফচেল ফিউলছ আৰু এনচিয়েণ্ট লাইফ ফৰ্মৰ ওপৰত অধ্যয়ন কৰে। তাৰোপৰি অপশ্যন চিটো দিছে জিঅ'লজি। জিঅ'লজিয়ে আৰ্থৰ ফিজিকেল ষ্ট্ৰাকচাৰৰ ওপৰত অধ্যয়ন কৰে আৰু আৰ্কলজিয়ে হিউমেন ষ্ট্ৰাকচাৰ, কালচাৰ এইবোৰৰ এনালাইজ কৰে আৰু জিঅ'মৰ্ফলজিয়ে আৰ্থৰ ফিজিকেল ফিচাৰৰ ওপৰত চাইণ্টিফিক ষ্টাডি কৰে। নেক্সট কুৱেশ্যন 29 নম্বৰ। বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? এ দিছে নেনোমিটাৰ, বি দিছে বেৰোমিটাৰ, চি দিছে অল্টিমিটাৰ, ডি দিছে হাইড্ৰমিটাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বেৰোমিটাৰ। বেৰোমিটাৰ হৈছে এটা চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট আৰু যিটো এটমস্ফেৰিক প্ৰেছাৰ জোখাৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু বেৰোমিটাৰ বিভিন্ন প্ৰকাৰৰ, যেনে মাৰ্কাৰী বেৰোমিটাৰ, এনেৰইড বেৰোমিটাৰ, ডিজিটেল বেৰোমিটাৰ, বেৰোগ্ৰাফ ইত্যাদি। তাৰোপৰি এইটো দিছে নেনোমিটাৰ। নেনোমিটাৰ হৈছে একেবাৰে সৰু ডিষ্টেঞ্চ জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। অল্টোমিটাৰ হৈছে এল্টিটিউড জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু হাইড্ৰমিটাৰ হৈছে ডেনচিটি আৰু গ্ৰেভিটি অফ লিকুইড ইত্যাদি জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন 30 নম্বৰ। খো খেলত চেজিং টিমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? এ দিছে 8জন, বি দিছে 10জন, চি দিছে 9জন, ডি দিছে 7জন। ইয়াৰ ৰাইট এনচাৰটো হ'ব 9জন। আৰু ইয়াৰ দুটা টিম মিলাই টোটেল 18জন প্লেয়াৰ্ছ থাকে আৰু এটা টিমত 9জনকৈ থাকে। নেক্সট কুৱেশ্যন 31 নম্বৰ। নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয়? ইয়াৰ অপশ্যন কেইটা খেলি মেলি হৈ আছে, কাৰণ নহয় বুলি সুধিছে। নহয় বুলি সুধিলে ইয়াতে এটা ওলাব লাগে, কিন্তু চিম্পাঞ্জী ভাৰতৰ থলুৱা নহয়, ই আফ্ৰিকাৰ। নলগাহৰি চাউথ ইষ্ট এছিয়াত পোৱা যায়, ইনক্লুডিং ইণ্ডিয়া, নেপাল, বাংলাদেশ, ম্যানমাৰ ইত্যাদিত। এশিঙীয়া গড় ইণ্ডিয়ান ছাব কণ্টিনেণ্টৰ হয়। নাহৰফুটুকী বাঘ এইটো ইণ্ডিয়ান ছাব কণ্টিনেণ্টৰ নহয়, ই আফ্ৰিকাৰ, পিছলৈহে মাইগ্ৰেট কৰি এছিয়া আৰু ইউৰোপলৈ যায়। গতিকে ভাৰতৰ থলুৱা নহয় বুলি কৈছে। ভাৰতৰ থলুৱা নহয় বুলি ক'লে ইয়াতে দুটা অপশ্যন ওলাব, চিম্পাঞ্জীও হ'ব আৰু নাহৰফুটুকী বাঘো হ'ব। নেক্সট কুৱেশ্যন 32 নম্বৰ। আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? এ দিছে দেৱদাৰু, বি দিছে বটগছ, চি দিছে আহত, ডি দিছে নিম। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি বটগছ। আৰু বটগছৰ ইংলিছ নামটো বেনিয়ান আৰু দেৱদাৰুৰ দেওদাৰ বা অশোকা ট্ৰী বুলি কোৱা হয় আৰু আহতক পিপল। 33 নম্বৰ। এগনেছ গঞ্জা বয়াজুৰ অধিক জনপ্ৰিয় নামটো কি? এ দিছে মীৰাবেন, চি দিছে অৰুন্ধতী ৰয়, ডি দিছে মাদাৰ টেৰেছা, ডি দিছে ভগ্নী নিবেদিতা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যন 34 নম্বৰ। কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? এ দিছে বেঞ্জামিন ফ্ৰেংকলিন, চি দিছে চেমুৱেল মাৰ্ছ, ডি দিছে এলবাৰ্ট আইনষ্টাইন, ডি দিছে জন বেয়াৰ্ড। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি চেমুৱেল মাৰ্ছ। চেমুৱেল মাৰ্ছে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল। নেক্সট 35 নম্বৰ কুৱেশ্যন। অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে এ দিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এৰিয়া, বি দিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এছেম্বলি, চি দিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এক্টিভিটি, ডি দিছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আৰু ইয়াক ষ্টাব্লিছ কৰা হৈছিল 1954 চনত। আৰু বৰ্তমানৰ অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড লৈ, কিন্তু পিছলৈ যেতিয়া গোটেইকেইখন ৰাজ্য পৃথক পৃথককৈ ভাগ কৰা হয় তেতিয়া 1970 নেফা বুলি অৰুণাচল প্ৰদেশকে ৰিনেম কৰা হয়। নেক্সট কুৱেশ্যন 36 নম্বৰ। নিম্নলিখিত কোনটি উৎসৱ মুখ্যতঃ কেৰেলাত পালন কৰা হয়? এ দিছে দেৱালী, বি দিছে অনাম, চি দিছে পোংগাল, ডি দিছে লাহোৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি অনাম। অনামে কেৰেলাত পালন কৰা হয়। তাৰোপৰি পোংগাল পালন কৰা হয় তামিলনাডুত আৰু লোহৰী পালন কৰা হয় পাঞ্জাৱত। পোংগাল, অনাম, লোহৰী এই গোটেইকেইটা হাৰ্ভেষ্টিং ফেষ্টিভেল। নেক্সট 37 নম্বৰ কুৱেশ্যন। জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? এ দিছে মিছন চাইনা, বি দিছে মিছন কাশ্মীৰ, চি দিছে মিছন চেন্নাই, ডি দিছে মিছন কাবুল। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মিছন চাইনা। মিছন চাইনাতে জুবিন গাৰ্গে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু এইখন 2017 চনত ৰিলিজ দিয়া হয়। নেক্সট কুৱেশ্যন 38 নম্বৰ। মালগুৰি ডেইজ কিতাপখন কোনে লিখিছিল? এ দিছে আৰ কে লক্ষ্মণ, কে আৰ নাৰায়ণ, চি দিছে আৰ কে নাৰায়ণ, ডি দিছে আৰ কে পণ্ডিত। ইয়াৰ ৰাইট এনচাৰটো হ'ব
R.K. নাৰায়ণ। R.K. নাৰায়ণে মালগুৰি ডেইজ বুকখন লিখিছিল আৰু এইখন পাব্লিছ কৰা হয় 1982 চনত। নেক্সট কুৱেশ্যন 39 নম্বৰ। ড্ৰোন হৈছে অপশ্যন ইয়াত এ দিছে আন্তঃনাক্ষত্ৰিক লেজাৰ মাৰণাস্ত্ৰ, বি দিছে ৰাত্ৰি দৃষ্টিসম্পন্ন বাইনকুলাৰ, চি দিছে বগোৱা বাই যোৱা লেন মাইন ডিটেক্টৰ, চি দিছে মানৱবিহীন বায়ুযান। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি মানৱবিহীন বায়ুযান। ড্ৰোন হৈছে এখন মানৱবিহীন বায়ুযান। নেক্সট কুৱেশ্যন 40 নম্বৰ। নিম্নোক্ত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? এ দিছে গিলবাৰ্টছন চাংমা, বি দিছে কাফিউ ৰয়, চি দিছে টয়বু নেছা, ডি দিছে মিঠু বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ গিলবাৰ্টছন চাংমা। গিলবাৰ্টছন চাংমাই আছিল ফুটবল খেলুৱৈ আৰু তেওঁ ষ্ট্ৰাইকাৰ হিচাপে খেলিছিল। নেক্সট কুৱেশ্যন 41 নম্বৰ। নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সীমাৰ সৈতে সংলগ্ন নহয়? এ দিছে নাগালেণ্ড, বি দিছে ছিকিম, চি দিছে মিজোৰাম, ডি দিছে পশ্চিমবংগ। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ছিকিম। ছিকিমে অসমৰ সৈতে সীমা শ্বেয়াৰ নকৰে। নেক্সট 42 নম্বৰ কুৱেশ্যন। 2022 বৰ্ষৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলা সৃষ্টি হৈছিল? এ দিছে বজালী, বি দিছে বাক্সা, চি দিছে তামোলপুৰ, ডি দিছে হোজাই। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি তামোলপুৰ। তামোলপুৰে 2022 চনৰ জানুৱাৰী 23 তাৰিখে অফিচিয়েলি ডিক্লেয়াৰ কৰা হয় ডিষ্ট্ৰিক্ট হিচাপে। নেক্সট কুৱেশ্যন 43 নম্বৰ। 2021 আৰু 22 বৰ্ষৰ অসমৰ বাজেট কোনে দাখিল কৰিছিল? এ দিছে হিমন্ত বিশ্ব শৰ্মা, বি দিছে অজন্তা নেওগ, চি দিছে অতুল বৰা, ডি দিছে ৰণোজ পেগু। ইয়াৰ ৰাইট এনচাৰটো হ'ব অজন্তা নেওগ। 2021-22 বৰ্ষৰ বাজেটখন অজন্তা নেওগে দাখিল কৰিছিল আৰু তেওঁ প্ৰথম অসমৰ মহিলা ফাইনেন্স মিনিষ্টাৰ আছিল। নেক্সট কুৱেশ্যন 44 নম্বৰ। নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? এ দিছে মানাহ, বি দিছে সোৱণশিৰি, চি দিছে দিখৌ, ডি দিছে ৰঙা নদী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি দিখৌ। দিখৌ নদীখনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত আৰু এইখন শিৱসাগৰৰ কাষেৰে বৈ আহিছে। নেক্সট কুৱেশ্যন 45 নম্বৰ। নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? এ দিছে ডিগবৈ শোধনাগাৰ, বি দিছে নুমলীগড় শোধনাগাৰ, চি দিছে বঙাইগাঁও শোধনাগাৰ, ডি দিছে গুৱাহাটী শোধনাগাৰ। ইয়াৰ ৰাইট এনচাৰটো এ ডিগবৈ শোধনাগাৰ। ডিগবৈ শোধনাগাৰে হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ আৰু ইয়াক 1901 চনত আছাম অইল কোম্পানীয়ে চলায় আৰু পিছত ইয়াক 1981 চনত IOCL টেক অভাৰ কৰে। তাৰোপৰি বঙাইগাঁও ৰিফাইনাৰী কমিশ্যন কৰা হয় 1974 আৰু ইয়াত বিশেষ এবিধ প্ৰডাক্ট প্ৰস্তুত কৰা হয়, সেইবিধ হৈছে বনি পলু, সুদে কেতিয়াবা মনত ৰাখিব। গুৱাহাটী ৰিফাইনাৰী এইটো IOCL চলায় আৰু এইটো কমিশ্যন কৰা হৈছিল 1962 চনত। আৰু বি অপশ্যনটো দিছে নুমলীগড় ৰিফাইনাৰী। নুমলীগড় ৰিফাইনাৰী কমিশ্যন কৰা হৈছিল 1999 চনত আৰু ই গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। এইটো সুধিছিল কোন ডিষ্ট্ৰিক্টত অৱস্থিত বুলি এইবাৰ হৈ যোৱা ADRE গ্ৰেড 3 এক্সামত। আৰু এইটো ONGC নাহৰকটীয়া, লাকুৱা ইত্যাদিৰ পৰা ক্ৰুড অইল আনি নুমলীগড় শোধনাগাৰত ইয়াক পিউৰিফাই কৰে। আৰু এই নুমলীগড় শোধনাগাৰটোৱে হৈছে অসম চুক্তিৰ আধাৰত স্থাপন কৰা তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন 46 নম্বৰ। নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃত ঐতিহাসিক ক্ষেত্ৰ কোনটো? এ দিছে মাজুলী নদীদ্বীপ, বি দিছে শুৱালকুছি, চি দিছে কামাখ্যা মন্দিৰ, ডি দিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানে হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আৰু ইয়াক 1985 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰা হয় আৰু একেলগে 1985ত কাজিৰঙাকো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন 47 নম্বৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাক স্পৰ্শ নকৰে? এ দিছে গোলাঘাট, বি দিছে কাৰ্বি আংলং, চি দিছে নগাঁও, ডি দিছে মৰিগাঁও। ইয়াৰ ৰাইট এনচাৰটো হ'ব দি মৰিগাঁও। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে মৰিগাঁওক স্পৰ্শ নকৰে, তাৰোপৰি গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং ইত্যাদিক স্পৰ্শ কৰে। নেক্সট কুৱেশ্যন 48 নম্বৰ। শিৱসাগৰৰ নিকটৱৰ্তী দিখৌ মুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? এ দিছে বিষ্ণুপ্ৰসাদ ৰাভা, বি দিছে স্বৰ্গদেউ চুকাফা, চি দিছে আজান পীৰ, ডি দিছে শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আজান পীৰ। আজান পীৰৰে সমাধিস্থল দিখৌমুখৰ সৰাগুৰি চাপৰিত অৱস্থিত। তাৰোপৰি স্বৰ্গদেউ চুকাফাৰ আছে চৰাইদেউত বা চৰাইদেউ মৈদাম। শংকৰদেৱৰ আছে ৱেষ্ট বেংগলৰ কোচবিহাৰত বা কোচবিহাৰ ডিষ্ট্ৰিক্টৰ ভেলা মধুপুৰত। আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল আছে গহপুৰৰ দাহালি ভিলেজত বা দাহালি গাঁৱত। নেক্সট কুৱেশ্যন 49 নম্বৰ। ধুবুৰীস্থিত গুৰুদ্বাৰাটো কোনে স্থাপন কৰিছিল? এ দিছে গুৰু নানক, বি দিছে গুৰু তেগ বাহাদুৰ, চি দিছে গুৰু অংগদ, ডি দিছে গুৰু অৰ্জুন। ইয়াৰ ৰাইট এনচাৰটো হ'ব গুৰু নানক। গুৰু নানকে 1505 চনত যেতিয়া দেশৰ পূব অংশটোত ভ্ৰমণ কৰে তেতিয়াই তেওঁ এই গুৰুদ্বাৰাটো সাজিছিল আৰু বৰ্তমানৰ ষ্ট্ৰাকচাৰটো 1955 চনত বাবা গুৰদিত সিঙে সাজিছিল আৰু প্ৰথমে সাজিছিল গুৰু নানকে।
নেক্সট কুৱেশ্যন 50 নম্বৰ অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল? এ দিছে আইড সন্দিকৈ, বি দিছে ইভা আছাও, চি দিছে অৱন্তী সন্দিকৈ, দিছে বিদ্যা ৰাও। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আইড সন্দিকৈ। আইড সন্দিকৈ প্ৰথমগৰাকী অসমীয়া মহিলা যিগৰাকীয়ে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু তেওঁ অভিনয় কৰিছিল জয়মতী চলচ্চিত্ৰখনৰ মুখ্য অভিনয়ত। সো আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ পৰৱৰ্তী নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।